শৰীৰত হালধীয়া বস্ত্ৰই আৰু উজ্জ্বল কৰি তুলিছে প্ৰভু। সুন্দৰ সুবৰ্ণ কিৰীটি, তাতে ময়ূৰপংখী বিভিন্ন মালা শৰীৰত পৰিধান কৰিছে। প্ৰচণ্ড গৰমত ঘামিছে ধৰ্মবিন্দু, তাতে আকৌ যুদ্ধস্থলীৰ ঘোঁৰাৰ মূৰৰ ফালে থকা আসনখনত বহি দিলে। অহংকাৰী দুৰ্যোধনে ভাবিলে যে মইনো ভৰিৰ ফালে থকা আসনত কিয় বহিম, হস্তিনাপুৰৰ যুৱৰাজ মই। তাৰপিছতে অৰ্জুন আহিলে। অৰ্জুনে দেখিলে যে দুৰ্যোধনো আহিছে, দুৰ্যোধনক মাত লগাইছে। ভাল কথা। এতিয়া কিয় আহিলা? বোলে আমিতো যুদ্ধৰ প্ৰস্তুতি কৰিছো, গতিকে সহায় বিচাৰি আহিছো। কৃষ্ণ এক মাহ আগত আমি এনেই খুৱাই ধুৱাই অতিথি, আপোনাৰ এজন অতিথি ঘৰত থকা মানে, কেতিয়াবা গৃহস্থ মানুহে, যেতিয়া আমি পৰিয়ালৰ মানুহে ৰাতি কেতিয়াবা ভাগৰে দুখৰে কৰবাৰ পৰা আহি আলু পিটিকাই খাই শুই থাকো দে, কিন্তু এজন অতিথি থাকিলে আপুনি যিমান ভাগৰ লাগিলেও আপুনি আলু পিটিকা খাব নোৱাৰে, অথচ অতিথিৰো আলু পিটিকাই খাব। এক অক্ষয়ণী খানাৰ মানে কিমান জানে হিচাপটো? 20 লাখ ৰথী 20 লাখ হলে অকল ৰথখনে নাজানে, তাৰ চালকো থাকিব। কিমান হ'ল? 40 লাখ হ'ল। 40 লাখ মানুহ আৰু ঘোঁৰা দুটা আছে। অৰ্জুনে নললে ভাল হয়, কৃষ্ণক মোক নালাগে। কেনেকুৱা মূৰ্খ, পৃথিৱীত ইমান মূৰ্খ জন্ম হয়। নামেই যোন নাৰায়ণী খানা, যাৰ কৃপাত তেওঁলোকৰ ইমান বল শক্তি। মোবাইলৰ চাৰ্জাৰটো, অকল মোবাইলৰ চাৰ্জাৰটো মোবাইলত সোমোৱাই থৈ দিলে সি চাৰ্জ হ'ব নেকি? বহুত মানুহে, এতিয়া আমাৰে কেতিয়াবা এনেকুৱা হয়, খুব লৰালৰি মোবাইলত চাৰ্জ নাই, কি কৰোঁ, চাৰ্জাৰত ভৰাই দি মোবাইলটো দি থৈ দিলোঁ, কিন্তু চুইচটো দিব পাহৰিলোঁ। হ'ল চাগে যা। মোৰ সিদিনাখন মোৰে এনেকুৱা, বিপৰীত পক্ষত থাকিলে ক'ত চাৰ্জ ল'ব, এইফালেতো চাৰ্জ ডিছকানেক্টে হ'ব। গতিকে সেইকেইটাৰ আৰু 18 কাম নাই, তাতে বলে নাই, একো নাই, 0 শূন্য। অৰ্জুনে ক'লে যে হে সখী, হে জনাৰ্দন,